খৈৰাবাৰীবাসীৰ বাবে সুখবৰ। হাগ্ৰামা মহিলাৰে 10 মাৰ্চত শুভ উদ্বোধনী কৰিব নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা খৈৰাবাৰী ষ্টেডিয়ামৰ। আজি বিধায়ক দুৰ্গা দাস বড়ো আৰু বিটিচিৰ EM লমচাও দৈমাৰীয়ে পৰিদৰ্শন কৰিলে ষ্টেডিয়ামখন। ওদালগুৰি জিলাৰ খৈৰাবাৰীত 2024 চনত কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়োই নিৰ্মাণৰ শুভাৰম্ভণি কৰা ষ্টেডিয়ামখন ইতিমধ্যে কাম সম্পূৰ্ণ হৈ পৰিছে। অহা 10 মাৰ্চ মঙলবাৰে বিটিচি চিফ হাগ্ৰামা মহিলাৰীয়ে দিনৰ 12 বজাত শুভ উদ্বোধনী কৰিব ষ্টেডিয়ামখন। আজি অগ্ৰগতি বুজ ল'বলৈ কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো আৰু EM লমচাও দৈমাৰীয়ে উপস্থিত হয়। 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা ষ্টেডিয়ামটো শুভ উদ্বোধন হৈ উঠিলে অঞ্চলটোৰ যুৱ প্ৰজন্ম যথেষ্ট উপকৃত হ'ব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট AIN লাইভ। খৈৰাবাৰী ষ্টেডিয়াম মানে জাষ্ট এইটো হ'ল একদম পৰি থকা এটা মানে কিবা আছিলে ফিল্ড আছিলে এটা। তো ইয়াক উন্নতি কৰিবৰ কাৰণে বহুত বছৰৰ পৰা চেষ্টা কৰা হৈছিলে। তো আমাৰ কাৰণে মানে ভাল লাগি আমাৰ স্থানীয় বিধায়ক কলাইগাঁও সমষ্টিৰ সন্মানীয় দুৰ্গা দাস বড়ো ডাঙৰীয়াই মানে আজিৰ পৰা 2 বছৰ আগত তেখেতে ইয়াতে ষ্টেডিয়াম হ'ব বুলি তেখেতে ঘোষণা কৰিলে আৰু পইচা অসম চৰকাৰৰ পৰা তেখেতে চেংচন কৰি আনিলে 12 কোটি টকা। গতিকে তাৰপিছত কাম আৰম্ভ হৈ গ'ল। আমি গোটেইখিনি থাকি পেলাই উদ্বোধন কৰি দিলোঁ, আধাৰশিলা কৰি দিলোঁ আৰু কাম তীব্ৰগতি চলিলে। প্ৰায় 2 বছৰ 2.5 বছৰ চলাৰ পাছত আজি সম্পূৰ্ণ হৈছেগৈ। গতিকে অহা 10 তাৰিখত আমাৰ বিটিচিৰ চিফ সন্মানীয় হাগ্ৰামা মহিলাদেৱে আহি পেলাই ইয়াক ইনগ্ৰেশ্যন কৰিব। আমাৰ সন্মানীয় অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেখেতেও আহিব, BCJ দৈমাৰী তেখেতেও অহাৰ কথা আৰু আমাৰ MLA থাকিবই, মই থাকিমেই। তো ইয়াক পূৰ্ণাংগ ৰূপ এটা দিব লাগিব আৰু এটা বাউণ্ডাৰীৰ সমস্যা আছে, সেইটো বনাব লাগিব। আমাৰ ওপৰত এই গেলাৰীৰ ওপৰত টিং দিয়া নহ'ল, সেইটো আমি আনিব লাগিব। গতিকে গতিকে যিখিনি আমাৰ MLA মহোদয়ে কৰি দিলে তাৰ কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আৰু এইখন ষ্টেডিয়ামৰ অলপ মহত্বপূৰ্ণ আছে। আমাৰ প্ৰমীলা দৈমাৰী এছিয়ান গেম খেলুৱৈ, আমাৰ আৰ্চাৰী মানে ই মানে কিবাৰ পৰাই তেখেতে কিবা কৰিছিলে, প্ৰতিনিধি কৰিছিলে। গতিকে প্ৰমীলা দৈমাৰী ইণ্ডোনেছিয়াত তেখেতে আৰ্চাৰী খেলা মানে খেলিবৰ কাৰণে গৈছিলে। খৈৰাবাৰী আৰ্চাৰী 2004 চনৰ পৰা ইয়াত চুৰু হৈছিলে। তাৰপিছত প্ৰেক্টিচ কৰি পেলাই আজি বহুতো নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলত বহুতখিনি গৈছে, বহুখিনি গৈছে। গতিকে এতিয়া তাৰ কাৰণে MLA মহোদয়ে এই অঞ্চলত যে স্পৰ্টছ টেলেণ্টছ আছে সেইটো বুজি পাই পেলাই তেখেতে দিছে, তাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি ভাল পাইছোঁ যে আগন্তুক সময়ছোৱাত আমাৰ যিহেতু ইয়াত মাৰ্টিয়াৰ্ছ গেম হৈ থাকে, প্ৰতি বছৰে হয়, এইবাৰ আকৌ 25 ইয়াৰ্ছৰ মানে ইয়াত হ'ব। গতিকে সেইটো আমি বঢ়িয়াকৈ এই ষ্টেডিয়ামতে কৰিম বুলি সিদ্ধান্ত কৰি থৈছে। গতিকে এইখিনি হৈ উঠিব। আমাৰ স্পৰ্টছৰ ইনচাৰ্জ তাৰমানে আমাৰ BTC স্পৰ্টছ মিনিষ্টাৰ তেখেতে উপলব্ধি কৰিছে যে ষ্টেডিয়ামটো হৈছে চাৰিওফালৰ ৱালখন এতিয়া হ'বলৈ বাকী আছে আৰু ৰুফটপটো বাকী আছে। এটা লিমিটেড বাজেটত ষ্টেডিয়ামটো কৰিছে 12 কোটি টকা। ৰুফটপেৰে সৈতে কৰিব লাগিলে 20-25 কোটি টকা লাগে। মই ভাবোঁ আমি পুনৰ ৰাজ্য চৰকাৰৰ আৰু BTC চৰকাৰৰ জৰিয়তে ৰুফটপ চাৰিওফালে যি ৱাল আছে সেই ৱাল দিয়া আৰু আপোনালোকে আজি যিটো গেলাৰী দেখিছে সেইটোতে শেষ নহয় আৰু বাকী যি 2টা ছাইডে আমি গেলাৰী দিব পৰা অৱস্থাত আছোঁ। উত্তৰ দক্ষিণ যিটো আছে এই উত্তৰ দক্ষিণতো আমি ভৱিষ্যতে ইয়াত গেলাৰী দিব পৰা যাব, খুব বেছি ধনৰ প্ৰয়োজন নাই। এই ষ্টেডিয়ামটোৰ এইকাৰণে গুৰুত্ব আছে যে এই ষ্টেডিয়ামটোৰ পিছত একেবাৰে সুদূৰ চিপাঝাৰলৈকে কোনো ষ্টেডিয়াম নাই, মাজত আৰু ক'তো নাই। গতিকে এই অঞ্চলৰ ল'ৰা ছোৱালীও BTCত খেলিব আহিব নোৱাৰিব তেনেকুৱা কোনো কথা নাই। আৰু এই ষ্টেডিয়ামটো আপোনালোকে কেনেকৈ আগবঢ়াই নিব বুলি কৈছে, সঁচাকৈ ইয়াত অলৰেডি বহুত প্লেয়াৰ আছে। প্লেয়াৰ আগবাঢ়িব লাগিলে এখন ভাল খেলপথাৰ লাগে, সেইটোৰে অৱস্থা আছে। খেলপথাৰ সেইটোৰে অভাৱ আছিল, সেইটো খেলপথাৰটো পাইছে। আপোনালোকে দেখিছে ইয়াতে 40 ফিট হাইট আছে। ইয়াতে ইচ্ছা কৰিলে ভলীবল চেম্পিয়নশ্বিপ হ'ব পাৰিব, বেডমিণ্টন হ'ব পাৰিব, সম্পূৰ্ণ এখন টেনিছ কোৰ্ট হ'ব পাৰিব। অলৰেডি 2খন বেডমিণ্টন আছে, বক্সিং ৰিং ইয়াত বক্সিঙৰ কাৰণে এটা সৰু এৰেনা কৰিছে। ফিউচাৰ যদি বক্সিং চেম্পিয়নশ্বিপ হয় ইয়াতেই আপোনালোকে ৰিংটো বনাই ইনচাইড অৰ আউটচাইড য'তে বনাই পেলাই বক্সিঙৰো খেলে। আমাৰ কণ্টেক্ট গেমৰ কাৰণে ট্ৰাইবেল ল'ৰা ছোৱালীবিলাক যথেষ্ট এক্সপাৰ্ট
কণ্টেক্ট গেমত গোটেই ভাৰতবৰ্ষৰ ভিতৰতে এক্সপাৰ্ট গতিকে আমাৰ ইয়াত কণ্টেক্ট গেম খেলা আপুনি জুডো টাইকোৱাণ্ডো বক্সিং ফেন্সিং যিবিলাক কণ্টেক্ট গেম আছে সেই কণ্টেক্ট গেমবিলাকৰ কাৰণে যথেষ্ট অপৰচুনিটি আছে এইটো ইণ্ডোৰ ষ্টেডিয়াম এনেকুৱা ইণ্ডোৰ ষ্টেডিয়াম মই যেতিয়া ক্ৰীড়ামন্ত্ৰী আছিলোঁ অসমতে ক'তো নাছিল কিন্তু এতিয়া প্ৰায়বিলাক সমষ্টিতে এটা এনেকৈ হৈছে ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996